কিন্তু বহুত গুৰুত্বপূৰ্ণ দিন। বদন হাজদা ডাঙৰীয়া আমাৰ সকলোৰে লিডাৰ আছিলে। আমি বড়োলেণ্ড পাবৰ কাৰণে আন্দোলন কৰোঁতেও আছিলে। তেখেতে আৰু নিজৰ সমাজখনৰ কাৰণে যথেষ্ট তেওঁ ফাইট কৰিছিল। আৰু এনেকেই কৰি আমাৰ লগত ফাইট কৰাৰ কাৰণে তেখেতে শত্ৰুৰ হাতত নিজৰ জীৱন আহুতি দিবলগীয়া পৰিছিল। তেওঁ এই আদিবাসী সম্প্ৰদায়ৰ ওচৰত লাই শ্ৰদ্ধেয় ব্যক্তি হিচাপে স্মৰণীয় হৈ থাকক, এইটোৱে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো। তেওঁ য'তে নাথাকক কিয় তেওঁৰ আত্মা যাতে শান্তিত থাকিব পাৰে, আৰু আমাৰ এই মৰ্তত থকা সকলো ব্যক্তিৰে যাতে বিবেক বিবেচনাটো যাতে সুস্থ হয়, তাৰ কাৰণে ঈশ্বৰে যাতে সহায় কৰে আৰু তেওঁ সহায় কৰে, তাৰ কাৰণে মই কামনা কৰিছো। আদিবাসী সমাজৰ মাজৰ সদায় চিৰস্মৰণীয় হৈ থাকক, সেইটোকে মই আশা ৰাখিছো, প্ৰাৰ্থনা জনাইছো। ঘৰখনটো এনেকুৱাই আছে, যেনেকৈ আছে তেনেকুৱাই আছে, একো ডেভেলপমেণ্টটো নাই হোৱা। যেনিবা তেখেতৰ প্ৰতি আমাৰ দায়িত্ব আছিলে, সেই দায়িত্বটো আমি পালন কৰা নাই। মই নিজে তাৰ কাৰণে নিজকে মই ধিক্কাৰ দিছো। তেখেতৰ পৰিয়ালৰ কাৰণে আমি কিবা এটা কৰিব লাগে, সেইটো মই ভাবিয়ে নাপালো। আজি আপোনালোকে প্ৰশ্ন কৰিছে, সেইটোৰ কাৰণে মই ভাল পাইছো। সমাজৰ আগত মই নিজকে দাঙি ধৰিব বিচাৰিছো যে আমি যেতিয়া আমি ক্ষমতাত আছিলো তেতিয়া আমি এই কথাটো চিন্তা কৰিব লাগিছিল। যি নহওক, তেওঁৰ ঘৰৰ পৰিয়ালৰ বিষয়ে আমি ভৱিষ্যতে চিন্তা কৰি তাকে মই কলো, প্ৰতিশ্ৰুতি দিলো। এই আমাৰ বিটিআৰ অঞ্চলত এটা ভাল প্ৰভাৱ আছিল। তেখেতে সমাজৰ উন্নতিৰ কাৰণে বা আদিবাসীৰ অধিকাৰ হৈয়ে মাত মাতিছিল। আৰু এতিয়া ইয়াতে অশান্তি এটা চলি আছিল বিটিআৰ খিনিত, শান্তি স্থাপনৰ কাৰণে তেখেতে দেহে থাকিছিল। আৰু তাৰ কাৰণে হয়তো কিছুমান মানুহে হয়তো ভাল নাপাইছিল, কিন্তু তেখেতে নিজৰ সাহসেৰে শান্তি স্থাপনৰ কাৰণে কাম কৰিছে আৰু ছাকচেছ হৈছে। কিন্তু এতিয়া এটা দুখ লাগে, কিন্তু তেখেতে যিমান দিন জীয়াই থাকিব লাগিছিল সিমান দিন জীয়াই থাকিব নোৱাৰিল। যোৱা 2007 চনৰ আজিৰ দিনত দুষ্কৃতিৰ হাতত মৰিব লগা হ'ল। আৰু এইটো এটা দুখ লগা বিষয়টো। আৰু তেখেতে অতি সাহসী আৰু বলিষ্ঠভাৱে জাতিৰ হকে আৰু সমাজৰ হকে আৰু বিটিআৰ অঞ্চলত শান্তি স্থাপনৰ কাৰণে একদম খুব গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। আৰু এই তেতিয়াৰ দিনত বিটিআৰ চৰকাৰে হওক তেখেতে শান্তিৰ দূত হিচাপে বা স্বীকৃতি এটা দিছে। আমি আজিও তেখেতক শান্তিৰ দূত বুলি জানো। আৰু